আজি ক্লাছত আমি শিকিম যে কেনেকে টেলিত পেৰোল কৰিব পাৰি। টেলিত পেৰোল কৰিবৰ কাৰণে আমি কি ষ্টেপ ফলো কৰিব লাগিব আৰু পেৰোল কেনেকে কৰে। একচুৱেলি পেৰোলটো হৈছে আমি যদি কোনো এটা এমপ্লয়ীক আমি পে স্লিপ দিব বিচাৰো তেতিয়াহ'লে পেৰোল কৰিব লাগিব। তে পেৰোল কৰিবৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব, ইয়াতে যায় আমাৰ ক্ৰিয়েট অপশ্যনত যাব লাগিব। ক্ৰিয়েট অপশ্যনত যায় ইয়াতে পেৰোল আহিব। ইয়াতে কিন্তু আমি দেখা পোৱা নাই যে পেৰোল, ইয়াতে ইনভেন্টৰী মাষ্টাৰ আৰু একাউন্টিং মাষ্টাৰ আছে, পেৰোল মাষ্টাৰটো ইয়াতে নাই। চ' আমি F11 যাব লাগিব। F11 যাই ইয়াতে যাই এনাবল পেৰোল, অৰ্থাৎ ইয়াতে যিটো অপশ্যন আছে ইয়াতে পেৰোল, এই এনাবল পেৰোল আমি ইয়াতে যাই কৰিব লাগিব। এনাবল পেৰোল এইবিলাক চব ঠিকে আছে, এইবিলাক আমি একো কৰিব নালাগে। আমি কৰিব লাগিব এনাবল, এইটো অপশ্যন ইয়াতে কৰিব লাগিব Y আৰু এনাবল পে ষ্টেটিউটো এইটো কৰিব লাগিব Y। এই দুটো অপশ্যন পে কৰাৰ পিছত আমি ইয়েছ কৰাৰ পিছত কন্ট্ৰল A প্ৰেছ কৰি এন্টাৰ কৰি আমি এইটো একচেপ্ট কৰি দিলো। তাৰপিছত যদি আমি ক্ৰিয়েট অপশ্যনত যাওঁ ইয়াতে কিন্তু আমি পেৰোল মাষ্টাৰ দেখা পাওঁ। ইয়াতে পেৰোল মাষ্টাৰত যোৱাৰ পিছত ইয়াতে লিখা আছে এমপ্লয়ী গ্ৰুপ, এমপ্লয়ী, ইউনিট, এটেন্ডেন্স, হেড, পেৰোল ভাউচাৰ টাইপ। পোনপ্ৰথমতে আমি এই গোটেইকেইটা চাব লাগিব, এইকেইটা গোটেইকেইটা ক্ৰিয়েট কৰিব লাগিব। আমি এতিয়া বৰ্তমান কাম হৈছে পেৰোল মাষ্টাৰৰ। তো আমি প্ৰথমতে এটা ইউনিট ক্ৰিয়েট কৰি ল'ম। ইউনিট ক্ৰিয়েট কৰোঁতে ইয়াতে যাব লাগিব মিন, অৰ্থাৎ মিনিট। আমি ইয়াতে ক্ৰিয়েট কৰিম মিন অৰ্থাৎ মিনিট, MINUT মিনিট। তাৰপিছত আমি ইয়াতে কৰিম আৱাৰ্ছ, HRS, আৱাৰ্ছ মানে হ'ল আৱাৰ্ছ। আৱাৰ্ছ ইয়াতে আমি দিম আৱাৰ্ছ। তাৰপিছত আমি এইটোক আমি ওপৰত যাব লাগিব কম্পাউণ্ড, অৰ্থাৎ আৱাৰ্ছ আৰু মিনিট আমি কিহৰ কাৰণে কৰিলে, যেতিয়া এটা এমপ্লয়ী আমি তাক চেলাৰী দিম, সেই এমপ্লয়ীটো যদি অভাৰ টাইম কাম কৰে তেতিয়াহ'লে সেই এমপ্লয়ীটো অভাৰ টাইমৰ পইচাটো কেনেকে পাব, ঘন্টা হিচাপে পাব নাইবা মিনিটত যদি কাম কৰে, সাপোজ 1 ঘন্টা 20 মিনিট কাম কৰিলে এই এমপ্লয়ীটো কিন্তু 1 ঘন্টা 20 মিনিটৰ পইচাটোৱে পাব। চ' আমি ইয়াতে মিনিটক এটা কনভাৰ্ট কৰিব লাগিব, আৱাৰত কনভাৰ্ট কৰি মিনিট আমি দিব লাগিব মিনিট। এইটো হ'ল আমাৰ কম্পাউণ্ড ইউনিট ক্ৰিয়েশ্যন। ইউনিট ক্ৰিয়েশ্যন হৈ গ'ল। তাৰপিছত আমি যাব লাগিব ইয়াতে এটেন্ডেন্স, অৰ্থাৎ এটেন্ডেন্স এটা বনাব লাগিব। এটেন্ডেন্স মানে যেনেকুৱা প্ৰেজেন্ট, যদি এমপ্লয়ীটো প্ৰেজেন্ট কেইদিন থাকিল নাইবা এবসেন্ট কেইদিন থাকিল সেইটো আমি দিব পাৰো। চ' আমি ইয়াতে প্ৰেজেন্ট লৈছো। তাৰপিছত হ'ল প্ৰাইমাৰী, এইটো প্ৰেজেন্ট, ইয়াতে দিব লাগিব এটেন্ডেন্স লিভ উইথ পে, ইয়াতে দিব লাগিব এটেন্ডেন্স লিভ উইথ পে, এটেন্ডেন্স দিলো এটেন্ডেন্স লিভ উইথ পে। তাৰপিছত আমি ইয়াতে দিব লাগিব অভাৰ টাইম, অভাৰ টাইম এটা এটেন্ডেন্স টাইপ ক্ৰিয়েট কৰিলো, ইয়াতে দিব লাগিব প্ৰাইমাৰী। ইয়াতে কিন্তু আমি এটেন্ডেন্স লিভ উইথ পে নিদিওঁ, ইয়াতে দিব লাগিব প্ৰডাকশ্যন, অৰ্থাৎ এমপ্লয়ীটো কিমান সময় কাম কৰিল সেইটো হিচাপতে পাব, সেইটো কোৱা হয় প্ৰডাকশ্যন। তো সেইকাৰণে আমি ইয়াতে চিলেকশ্যন কৰি প্ৰডাকশ্যন আৰু ইয়াতে টাইমটো দিছো আৱাৰ্ছ অফ 60 মিনিট, অৰ্থাৎ যদি মিনিটতো কাম কৰে তেতিয়াহ'লে মিনিট হিচাপে পইচাটো পাব। এইখিনি হ'ল আমাৰ এটেন্ডেন্স আৰু প্ৰডাকশ্যন ক্ৰিয়েশ্যন। তাৰপিছত আমি ইয়াতে যাব লাগিব এমপ্লয়ী গ্ৰুপ, অৰ্থাৎ যিটো এমপ্লয়ী কাম কৰি আছে এমপ্লয়ীটো কি, মেনেজাৰ না ছুপাৰভাইজাৰ না একাউণ্টেণ্ট না পিয়ন, সেইবিলাক আমি ইয়াতে এটা গ্ৰুপ বনাব লাগিব। যেনেকৈ মেনেজাৰ এটা গ্ৰুপ, তো এইটো মেনেজাৰৰ গ্ৰুপত আহিব। তাৰপিছত একাউণ্টেণ্টৰ এটা গ্ৰুপ থাকে, একাউণ্টেণ্ট 2-3জন একাউণ্টেণ্ট থাকিব পাৰে, সেইজনে একাউণ্টেণ্ট এটা বনালো। ছুপাৰভাইজাৰ বা পিয়ন আমি বনাব পাৰো, পিয়ন। তো এইবিলাক হৈছে আমাৰ এমপ্লয়ী গ্ৰুপ। এইবিলাক এমপ্লয়ী গ্ৰুপ আমি বনাব লাগিব। বনোৱাৰ পিছত আমি আকৌ স্কেপ মাৰি যাব লাগিব। আমি কি বনালো, এমপ্লয়ী গ্ৰুপ বনালো, ইউনিট বনালো, এটেন্ডেন্স বনালো, এতিয়া বনাব লাগিব পে হেড, অৰ্থাৎ এমপ্লয়ীটোক আমি কি পে হেড দিওঁ। যেনেকুৱা বেচিক চেলাৰী এটা পে হেড, আমি বেচিক চেলাৰী দিলো, বেচিক চেলাৰী হ'ল এটা পে হেড। ইয়াতে বেচিক চেলাৰী দিয়াৰ পিছত ইয়াতে দিব লাগিব আৰ্নিং ফৰ এমপ্লয়িজ আৰু ইয়াতে দিব লাগিব ফিক্স। তাৰপিছত আমি ইয়াতে দিম ইনডাইৰেক্ট এক্সপেন্স। এনেকৈ যোৱাৰ পিছত আমি সেট অল্টাৰ ইনকাম টেক্স, ইয়াতে যেনেকুৱা আছে আমি ৰাখি দিওঁ। তাৰপিছত ইয়াতে কিন্তু আমি দিব লাগিব অন এটেন্ডেন্স, আৰু এটেন্ডেন্স দিয়াৰ পিছত ইয়াতে দিব লাগিব প্ৰেজেন্ট। তাৰপিছত আমি দিম মান্থলি, কাৰণ মান্থলি পেমেন্ট কৰিম এটেন্ডেন্সৰ ওপৰত, আৰু যিমান কেইদিন প্ৰেজেন্ট থাকিব সেইটোক ধৰা যাব এটেন্ডেন্স। এইটো হ'ব এজ পাৰ ক্যালেন্ডার পিরিয়ড, আৰু ইয়াতে দিম আমি নৰ্মাল ৰাউন্ডিং মেথড। তো বেসিক স্যালারি ক্রিয়েশন হৈ গ'ল।
এতিয়া আমি কৰিম ডিএ অৰ্থাৎ ডিয়াৰনেছ এলাউন্স আমি ইয়াতে দিয়ে দিম ডিয়াৰনেছ এলাউন্স আৰ্নিং ফৰ এমপ্লয়িজ ফিক্সড হ'ব ইনডাইৰেক্ট এক্সপেন্স তাৰপিছত এইটো এজ ইট ইজ এনেকুৱা যেনেকুৱা আছে এজ ইট ইজ ৰাখিম এইটো দিম ফ্লেট ৰেট আমি এইটো দিলো ইউজাৰ ডিফাইন্ড ভ্যালু ইয়াতে দিম ইয়াতে দিলো অন ৰেটনেছ ইয়াতে দিম ফ্লেট ৰেট অৰ্থাৎ এটা পাৰ্টিকুলাৰ ৰেট এমপ্লয়িটোক দিম যেনেকুৱা 2000 1000 3000 টকা সি কিহৰ কাৰণে পাব ডিএ অৰ্থাৎ ডিয়াৰনেছ এলাউন্স পাব তাৰপিছত আহিল এইচআৰএ অৰ্থাৎ হাউচ ৰেন্ট এলাউন্স টো আমি ইয়াতে আৰ্নিং ফৰ এমপ্লয়িজ ফিক্সড ইনডাইৰেক্ট এক্সপেন্স এইটো হ'ব তাৰপিছত ইয়াতে আমি দিম এজ ইউজাৰ ডিফাইন্ড ভ্যালু আমি ইয়াতে দিব পাৰো ইউজাৰ ডিফাইন্ড কিমান দিছে সেইটো আমি ইয়াতে দিব পাৰো ফ্ল্যাট ৰেট দিব পাৰো তাৰপিছত হ'ল আমাৰ চিচিএ ইয়াতে আমি চিচিএ দিব পাৰো চিচিএ দিলো সেম থাকিব ইয়াতে ইনডাইৰেক্ট এক্সপেন্স থাকিব তাৰপিছত আমাৰ চিচিএ থাকিব এজ ইয়াতে দিম আমি ইয়াতে আমি দিম ফ্ল্যাট রেট দিম ইয়াতে কিন্তু আমি ফ্ল্যাট রেট দিয়ে দিম কিমান টকা ফ্ল্যাট রেট দিম এইটো আমি মান্থলি দিম হৈ গ'ল তাৰপিছত আমাৰ হ'ল অভাৰ টাইম আমি কিমান ঘণ্টা কাম কৰিলো সেইটো ইয়াতে দিব লাগিব কিমান ঘণ্টা কাম কৰিলো আৰ্নিং ফৰ এমপ্লয়িজ ফিক্সড এইটো ইনডাইৰেক্ট এক্সপেন্স হ'ব ইয়াতে অভাৰ টাইম আৰু ইয়াতে কিন্তু আমি দিম অন প্ৰডাকশন অৰ্থাৎ কিমান টাইম কাম কৰিলে অভাৰ টাইমৰ ওপৰত ডিপেন্ড কৰিহে তাক পইচাটো দিব লাগিব তাৰপিছত আমি ইয়াতে দিম প্ৰভিডেন্ট ফাণ্ড দিব পাৰি নাইবা প্ৰভিজনাল টেক্স অৰ্থাৎ পি টেক্স আমি ইয়াতে লিখিলো প্ৰভিজনাল টেক্স পি টেক্সটো আমি এনেকৈ দিম আৰ্নিং ফৰ এমপ্লয়িজ নহয় এইটো হ'ব এমপ্লয়িজ স্টেটুটৰি ডিডাকশন ফ্ৰম এমপ্লয়িজ এইটো দিম ডিডাকশন ফ্ৰম এমপ্লয়িজ দিয়াৰ পিছত ইয়াতে হ'ব কাৰেণ্ট লাইবিলিটিজ আৰু এজ ইট ইজ থাকিব ইয়াতে যাই দিম আমি এটা কম্পিউটেড ভ্যালু যেতিয়া দিম ইয়াতে দিম নৰ্মেল ৰাউন্ডিং মেথড আৰু ইয়াতে যাই হ'ব আমাৰ স্পেসিফাইড ফৰ্মুলা অৰ্থাৎ আমি এটা স্পেসিফাইড ফৰ্মুলা দি আছো যে যিটো আমাৰ বেসিক স্যালাৰি হৈছে বেসিক স্যালাৰিৰ ওপৰত ডিপেন্ড কৰি মানুহজনে পি টেক্স কাটিব মানুহজনৰ অৰ্থাৎ এমপ্লয়িটোৰ পি টেক্স কাটিব তো যদি এমপ্লয়িটোৰ 8000 টকা বেসিক স্যালাৰি বা 8000 টকালৈ হয় 0 পৰা 8000 টকালৈ যদি বেসিক স্যালাৰি হয় তেতিয়া তাৰ 5% পি টেক্স কাটিব আৰু যদি তাতকৈ বেছি হয় তেতিয়া তাৰ 15% পি টেক্স কাটিব এটা এটা কন্ডিশন আমি লগাই দিম যে যেতিয়া এমপ্লয়িটোৰ বেসিক স্যালারি 8000 বা তাতকৈ কম হয় তেতিয়া 5% কাটিব আৰু 8000 ওপৰত গ'লে 15000 বেসিক স্যালারি কাটিব আমি ক্ৰিয়েট কৰিছো ইয়াতে এতিয়া আমি ব্যাক কৰি যাম আমাৰ গোটেইকেইটা পেড আমি ক্ৰিয়েট কৰিলো ক্ৰিয়েট কৰাৰ পিছত আমি যাব লাগিব এমপ্লয়ি অৰ্থাৎ যেটি এমপ্লয়িৰ দ্বাৰা আমি কাম কৰাম সেই এমপ্লয়িটো আমি ইয়াতে ক্ৰিয়েট কৰিব লাগিব সাপোজ ৰামু এটা এমপ্লয়িৰ নাম ৰামু শৰ্মা ইয়াতে এমপ্লয়িৰ নাম ইয়াতে আন্ডাৰ প্ৰাইমাৰী আমি নিদিব পাৰো ইয়াতে আমি ইয়াৰ পৰা একাউন্টেন্ট বা ম্যানেজাৰ বা পিয়ন সাপোজ আমি একাউন্টেন্ট দিলো একাউন্টেন্ট দিয়াৰ পিছত জইনিং কৰিছে 1 তাৰিখে আৰু ইয়াতে স্যালাৰি ডিফাইনটো দিব লাগিব ইয়েস কৰাৰ লগে লগে আমাৰ যেটো আমি পেহেড বনাইছো গোটেইকেইটা পেহেড ইয়াতে শো কৰিব আৰু ইয়াতে পেহেডৰ পিছত ইয়াতে আমি ৰেটটো ডিফাইন কৰি দিব লাগিব যে তাৰ কিমান 8400 টকা হ'ল তাৰ বেসিক স্যালাৰি তাৰপিছত দিব লাগিব আমাৰ ডিএ সাপোজ ডিএ আমি দিলো ইয়াতে 3000 টকা তাৰপিছত আমি দিম ইয়াতে এইচআৰএ হাউস ৰেন্ট এলাউন্স দিলো তাৰপিছত আমাৰ আহিব সিসিএ ইয়াতে দিলো আমি 1500 টকা তাৰপিছত ওভাৰ টাইম দিম 100 টকাকৈ পাৰ আৱাৰ্স কাম কৰিলে 100 টকাকৈ পাব তাৰপিছত পি টেক্স এই গোটেইখিনি এসাইন কৰি দিলো এসাইন কৰি দিয়াৰ পিছত এমপ্লয়ি নাম্বাৰ দিব লাগিব সাপোজ ইয়াতে দিম আমি ইএমপি 001 তাৰপিছত ডিজিগনেশ্যন ই হ'ল একাউন্টেন্ট তাৰপিছত ফাংশন একাউন্টেন্সি লোকেশন মেইন লোকেশন জেন্ডার ইয়াতে দিম আমি মেল ডেট অফ বার্থ দিলো 1 তাৰিখ ব্লাড গ্ৰুপ আমি ইয়াৰ পৰা দিলো এইখিনি গোটেইখিনি ফিল আপ কৰিব লাগিব সাপোজ ৰাজু এড্ৰেছ গুৱাহাটী আশা এনে গোটেইখিনি দিয়াৰ পিছত ইয়াতে আমি কন্টেক্ট নাম্বাৰ দি দিলো কন্টেক্ট নাম্বাৰ দিয়াৰ পিছত ইয়াতে আহিব প্ৰভিডেন্ট ফাণ্ড বা বেংকত কিবা আছে নেকি বেংকত তাৰপিছত ইয়াতে দিব লাগিব ইনকাম টেক্স নাম্বাৰ
ইনকাম টেক্স নাম্বাৰ ইয়াৰ পৰা দিব পাৰি, আধাৰ নাম্বাৰ আমি ইয়াতে দিব পাৰি। এইবিলাক নাম্বাৰ আমি দিব লাগিব, এটা এটাকৈ দিব লাগিব। আর নাম্বার দেওয়ার পিছত আমি এইকেইটা ফিল আপ কৰি দিলোঁ, ফিল আপ কৰি দিয়াৰ পিছত একচেপ্ট কৰি দিলোঁ। আমি এটা এমপ্লয়ী ইয়াতে ক্ৰিয়েট কৰিছোঁ এতিয়া, বেলেগ এমপ্লয়ী আমি ক্ৰিয়েট কৰা নাই। আমাৰ গোটেইখিনি হৈ গ'ল। ইয়াতে যিকেইটা বস্তু আছিল, এতিয়া আমি যাব লাগিব ভাউচাৰত। তো প্ৰথমতে আমি ভাউচাৰত যাম। ভাউচাৰত যোৱাৰ পিছত এইটো ৰাইট চাইডে আমাৰ ইয়াতে লিখা আছে F10 অৰ্থাৎ আধাৰ ভাউচাৰত। ইয়াতে আমি ক্লিক কৰিব লাগিব। ক্লিক কৰি আমি ইয়াতে দেখা পাম এটেনডেন্স। অৰ্থাৎ এমপ্লয়ীটোৰ কাৰণে এটেনডেন্স এটা ৰেডি কৰিব লাগিব যে এমপ্লয়ীটো কিমান দিন কাম কৰিলে। 20 দিন কাম কৰিল, 10 দিন কাম কৰিলে, 15 ডেজ কাম কৰিলে, এইটো আমি এটেনডেন্স ইয়াতে চেণ্ড কৰি যাম। শৰ্মা তো প্ৰেজেন্ট থাকিল, কেইদিন প্ৰেজেন্ট থাকিল ইয়াতে লিখিব লাগিব। সাপোজ 25 দিন তাত প্ৰেজেন্ট হ'ল আৰু তাৰ অভাৰ টাইম কাম হ'ল সাপোজ 30 ঘণ্টা অর্থাৎ 30 আওয়ার্স কাম করলেও এক মাহৰ ভিতৰত। আমি এতিয়া এটেন্ডেন্সত কি দিলোঁ যে রাময়ে কিমান দিন কাম কৰিলে 25 দিন আৰু রাময়ে অভাৰ টাইম কৰিলে 30 আওয়ার্স। এন্টাৰ প্ৰেছ কৰিলোঁ, হৈ গ'ল। আমি ইয়াতে কি কৰিলোঁ এটেন্ডেন্স নাম্বাৰ হৈ গ'ল। এতিয়া এগেইন আমি F10ত যাম। F10 প্ৰেছ কৰি ইয়াত দিব লাগিব পেৰোল। পেৰোল অহাৰ পিছত ইয়াত দিম আমি কেছ, তাৰপিছত ৰামু শৰ্মা। ইয়াৰ পিছত কিন্তু আমি একো কৰিব নালাগে, কোনো নাম্বাৰ আমি দিব নালাগে। ইয়াতে জাষ্ট ইয়াতে লিখা আছে অটো ফিল, ইয়াতে লিখা আছে অটো ফিল নাইবা কন্ট্রোল F। আমি কন্ট্রোল F যদি প্ৰেছ কৰোঁ ইয়াতে অটো ফিল অপশ্যন আহিব। ইয়াতে পেৰোল অটো ফিল আৰু ইয়াৰ পৰা আমি সিলেক্ট কৰিম স্যালারি আৰু ইয়াতে যাই যেহেতু এইটো এডুকেশনাল ভার্সন 30 তারিখ নল'ব, তো ইয়াতে আমি 2 তারিখ দিলোঁ। অল আইটেম নালাগে, আমি ইয়াতে ৰামু শৰ্মা সিলেক্ট কৰি দিলোঁ, এমপ্লয়ী সিলেক্ট কৰি দিলোঁ, ক্যাশ। ইয়াতে কিন্তু আমি দেখা পালোঁ যে এতিয়া এমপ্লয়ীটো বেচিক স্যালাৰি পালে 7,000 টকা। কিয়? যে সি 25 দিনে কাম কৰিছিলে আৰু 5 দিন কাম কৰা নাই, সেই হিচাপত সি দৰমহা পালে কিমান 7,000 টকা। ডিএ পালে 3,000 টকা, সিসিএ পালে 1,500 টকা, ওভার টাইম পালে 3,000 টকা, পিটেক্স পালে ইমান টকা। সো এইখিনি বস্তু আমি পালোঁ। তো এতিয়া সি কিমান টকা দৰমহা পালে 14,150 টকা। এণ্টাৰ প্ৰেছ কৰি আমি এইটো একচেপ্ট কৰি দিলোঁ। একচেপ্ট কৰি দিয়াৰ পিছত আমি এইটো যে কৰিলোঁ পেৰোল, পেৰোলটো কৰাৰ পিছত আমি ইয়াৰ ৰিপৰ্টটো কেনেকৈ ওলাম। তো ৰিপৰ্টটো ওলাবৰ কাৰণে ডে ৰিপৰ্টত যাব লাগিব। তাৰপিছত আমি ইয়াতে যাই পেৰোল ৰিপৰ্ট আছে, পেৰোল ৰিপৰ্ট অপশ্যনত যাব লাগিব। ইয়াতে পেৰোল ৰিপৰ্ট অপশ্যনত ইয়াতে লিখা আছে পে স্লিপ, পে শিট, এটেন্ডেন্স শিট। আমি এটা এটাকৈ আমি চাব পাৰোঁ। সাপোজ এটেন্ডেন্স শিটত যদি যাওঁ, ৰামে কিমান দিন এটেন্ড কৰিছে, ইয়াতে ওভাৰ টাইম কৰিছে 30 ডেজ, প্ৰেজেন্ট থাকিছে 25 ডেজ। এগেইন আমি বেক কৰিম, বেক কৰি যাই যদি ইয়াতে চাওঁ যে পেৰোল স্টেটমেন্ট, ইয়াতে পেৰোল স্টেটমেন্টটো আমি এটা এটাকৈ চাব পাৰোঁ। সাপোজ সিসিএ কিমান পালে 1,500 টকা, বেচিক স্যালারি কিমান পালে এটা এটাকৈ আমি চাব পাৰোঁ। তাৰপিছত আমি পেৰোল ৰেজিষ্টাৰটো চাব পাৰোঁ। ইয়াতে যে পেৰোল ৰেজিষ্টাৰ আছে, ৰেজিষ্টাৰত কিন্তু এনেকৈ এটা এটাকৈ দিয়া আছে পেৰোল ৰেজিষ্টাৰত। আমি এনেকৈ পেৰোল ৰেজিষ্টাৰ চাব পাৰোঁ। এইটো হৈছে পেৰোল ৰেজিষ্টাৰ। তাৰপিছত আমি বেক কৰি আকৌ ইয়াতে এটেন্ডেন্স ৰেজিষ্টাৰ চাম। এটেন্ডেন্সত কিমান দিন এটেন্ড কৰিছে, ইয়াতে এটেন্ডেন্স ৰেজিষ্টাৰত এটেন্ডেন্স ভাউচাৰ 1 ভাউচাৰ 2 এনেকৈ এটেন্ডেন্স 1 যাব পাৰে। তেনেকৈ আমি এটেন্ডেন্স চালোঁ। মেইনলি আমি কি কৰিব লাগিব, ইয়াতে পে স্লিপ আমি ওলাব লাগিব। পে স্লিপ যদি আমাৰ এমপ্লয়ীটোৰ কিবা কাৰণত পে স্লিপৰ দৰকাৰ হয়, ক'ৰবাত যদি ছাবমিট কৰিব লগা হয়, তেতিয়া আমি এনেকৈ পে স্লিপটো ওলাই দিব লাগিব। ইয়াতে পে স্লিপ ফৰ দ্য মান্থ অফ এপ্ৰিল, তাৰ গোটেইখিনি ডিজিগনেশ্যন ইয়াতে ওলাইছে। ইয়াতে যিখিনি ফিল আপ কৰিছে গোটেই ওলাইছে। ওভাৰ টাইম 30 ঘণ্টা আৰু প্ৰেজেন্ট আছিল 25 দিন আৰু টোটাল সি পাব লাগিছিলে 15,900, কিন্তু পালে 14,500 টকা। কিয়? যিকেইদিন কাম কৰা নাই সেইকেইদিনৰ পেমেণ্ট সি পোৱা নাই। আৰু ইয়াতে প্ৰি-টেক্স কাটিলে 350। টোটাল 15,900 পাব লাগিছিল, তাৰ পৰা সি পালে 14,500 টকা। তাৰ পৰাও 3,500 কাটি 14,150 টকা পেমেণ্ট পালে। এইটো এতিয়া আমি কন্ট্রোল এ প্ৰেছ কৰি অৰ্থাৎ কন্ট্রোল পি প্ৰেছ কৰিলে হ'ব। ইয়াতে প্ৰিভিউ অপশ্যন বা প্ৰিন্ট কৰি যদি দিব বিচাৰোঁ, তেতিয়াহ'লে আমি প্ৰিন্ট অপশ্যনত যাই প্ৰিন্ট কৰি দিব পাৰোঁ, নাইবা প্ৰিন্ট কৰিলে আমি ইয়াতে প্ৰিন্ট অপশ্যনত চাব পাৰোঁ। যদি জুম কৰি চাব বিচাৰোঁ, তেতিয়াহ'লে ইয়াতে জুম কৰি চাব পাৰোঁ। সো আমি গম পালোঁ যে কেনেকৈ এটা পে স্লিপ বনায়। কমপ্লিট পে স্লিপ আমি ষ্টেপ বাই ষ্টেপ কৰি দেখালোঁ। ভিডিঅ'খন কেনেকৈ লাগিছে, যদি ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক আৰু কমেণ্ট কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে চবেই চাবলৈ সক্ষম হয়। আজি ভিডিঅ'খনত ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে হেভ এ নাইস ডে।